हेलो फ्रेंड्स आरपी पेइंटिंग्सत এটা নতুন এলইডিৰ ভিডিঅ' লৈ আপোনালোকক সবকে স্বাগতম জনাইছো আৰু এই এলইডিৰ ভিডিঅ' যোনটো আজি আপোনালোকক দেখাম হেতু একচুয়ালি নরমাল বোর্ড আমার কারণে নহয় বহুত স্পেশাল বোর্ড এলইডি বোর্ড হ'ব পাৰে কিন্তু এই অর্ডারটো বহুত বেছি স্পেশাল আমার কারণে আৰু সেইখন বোর্ড হল এইখন আমার কাজলগাঁও এসএসবি ক্যাম্পৰ পৰা এই বোর্ডখন অর্ডার দিছে আমাক আৰু এই বোর্ডটো অর্ডার আমার কিছুদিন আগতে এই অর্ডারটো আমার ইয়াতে আহিছিলে তো যেতিয়া এই অর্ডারটো আহিছিলে মই বহুত সিম্পল বুলি ভাবিছিলো কি কামটো আহি থাকে কিন্তু যেতিয়া এনেকে ফটোবোৰ আহিলে ডিটেইলছবোৰ আহিলে আৰু কেনেকে কি কৰিব লাগিব কত লগাব লাগিব সেইবোৰ যেতিয়া বস্তুখিনি মই গম পালো তো মই ৰিয়েলি আরপি পেইন্টিংছত এই কামটো যে আহিছে বহুত বহুত প্ৰাউড ফিল কৰিছো আৰু এই বোর্ডখনত চাওক একচুয়ালি ইয়াতে আমাৰ শহীদ জৱানৰ ফটো আৰু ডিটেইলছ ইয়াতে আছে আমাৰ এই সাৰহতে কাৰ্গিল ওয়াৰত এওঁলোকে শহীদ হৈছিল আৰু ইপিনেও চাৰিজন আমাৰ শহীদ আৰ্মি কাজলগাঁও কেম্পৰ পৰা যেতিয়া এওঁলোকে কাৰ্গিল ওয়াৰত গৈছিলে তেতিয়া এওঁলোকে কাজলগাঁও কেম্প যোনটো আমাৰ চিৰাঙত তাতে পোষ্টিং আছিলে ইয়াতে নামটো হিন্দীত লিখা আছে শহীদ সহায়ক কমান্ডেন্ট কিশোর কুমার আৰু তলত জন্ম আৰু মৃত্যু আৰু তলত লিখা আছে শহীদ উপনিৰীক্ষক সামান্য প্ৰতাপ সিং আৰু শহীদ উপনিৰীক্ষক সামান্য অমল সরকার আৰু এইপিনে লিখা আছে শহীদ আৰক্ষী চালক নীলম্বৰ বৰুৱা আৰু জন্ম মৃত্যু শহীদ আৰক্ষী চালক নৱজিৎ তালুকদাৰ ইয়াতে শহীদ আৰক্ষী চালক জ্ঞালজু শেরপা और शहीद आरक्षी सामान्य अमित कुमार तिवारी तो दुटा नाम आमार शहीद आरक्षी चालक नीलम्बर बरुआ और शहीद आरक्षी चालक नवजीत तालुकदार नामटोत आपनालोके गम पाइसे एওঁলোকৰ অসমৰ জৱান আছিলে অসমৰ সিপাহী আছিলে এওঁলোকে কাৰ্গিল ওয়াৰত নিজৰ জীবন বলিদান দিছিলে আমাৰ কাৰ্গিল ওয়াৰ 1999 তো এখেত নীলম্বৰ বৰুৱা স্যাৰ এওঁ আমাৰ বঙাইগাঁৱৰ বৈতামাৰী সাইডৰ মই এই স্টোরি কাৰ্গিল ওয়াৰৰ স্টোরি যেতিয়া আমি শুনিছিলো আমি বহুত সৰু আছিলো কিন্তু মই ইনফরমেশন লোৱাতে নীলম্বৰ বৰুৱা স্যাৰ আমাৰ বৈতামাৰী বঙাইগাঁৱৰ বৈতামাৰী চাওক এওঁলোকৰ সন্মান আমাৰ এসএসবি কেম্পৰ দ্বাৰা কাজলগাঁও এসএসবি কেম্পৰ দ্বাৰা ভাল এখন বোর্ড এওঁলোকৰ কেম্পত এই বোর্ডখন লাগি থাকিব আৰু ইটো ৰাতি জ্বলে ইখন এলইডি বোর্ড হয় কিমান ধুনিয়া আৰু ভাল এওঁলোক পদক্ষেপ লৈছে আৰু এনেকুৱা তেওঁলোকৰ তাত আগৰ পৰাই আছিলে কিন্তু এইবোৰ আমাৰ ইয়াতে আহি এডভাইস লৈছে কি আমাৰ এনেকুৱা এটা প্লেনিং আছিলে কি কৰা যায় তো মই কৈছো বেষ্ট অফ দা বেষ্ট আপোনালোকে এইটো কৰিব পাৰে আৰু ৰাতি যদি আপোনালোকে খুজে কি বোর্ডখন জ্বলি থাকক তে এলইডি বোর্ডত আপোনালোকে যাব পাৰে তো এনেকুৱা আমাৰ ইয়াতে স্যাম্পল আমাৰ ইয়াতে বহুত ৰখা আছে তো স্যাম্পল দেখাইছো আৰু দে ওয়ার হাইলি স্যাটিসফাইড কি ইটোই বোর্ড বনাব লাগিব এনেকুৱাই বোর্ড বনাব লাগিব তলত লিখা আছে भारत नेपाल एवं भारत भूटान के सीमा पहरी सशस्त्र सीमा बल 15B बाहिनी काजलगांव मैं ইয়াত চাই আছো আৰু वीरता एवं बलिदान को नमन কি ধুনিয়া এটা ডায়লগ তলত লিখা আছে ভাল লাগিছে আৰু ইয়াৰ কোৱালিটিৰ বিষয়ে মই একো নকওঁ আৰু এওঁলোকে নিজৰ জীবন বলিদান দিছে আমাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ কাৰণে সেই কাৰণে গ্ৰেট সেলিউট ফ্ৰম আরপি প্ৰিণ্টিংছ এওঁলোককো গ্ৰেট সেলিউট আরপি প্ৰিণ্টিংছৰ তৰফৰ পৰা তেওঁলোকে নিজৰ প্ৰাণ সব বলিদান দিছিলে আমাৰ কাৰ্গিল ওয়াৰত আমাক বচাবৰ কাৰণে এসএসবি কেম্প কাজলগাঁৱৰ পৰা তো আজি মই এই বোর্ডৰ বিষয়ে কি কোৱালিটি দিছো দিয়া নাই ইমান এটা ডিসকাস নকৰো কিন্তু মই বহুত নিজকে বহুত প্ৰাউড ফিল কৰিছো ঠিক আছে আমি ভাৰতবৰ্ষৰ কাৰণে ইণ্ডিয়াৰ কাৰণে ডাইৰেক্টলি একো কৰিব পৰা নাই কিন্তু সৰু সৰু বস্তু কেতিয়াবা আমি চান্স পাও কৰিবৰ কাৰণে আৰু তেতিয়া নিজৰ মানে বেষ্ট অফ দা বেষ্ট কামটো কৰি দিব লাগে আৰু ইয়াত তেনেকৈ আমি এই বোর্ডত সব বস্তু A1 কোৱালিটি আমি ইয়াতে লগাইছো তো আমি এই ভিডিওটো কৰিছো আরপি পেইন্টিংছ বঙাইগাঁৱৰ পৰা আমাৰ বঙাইগাঁও ডিসি অফিসৰ ওচৰত আৰু মোৰ নম্বৰটো 8011118866 তো আজি কোনো
বেলেগ একো নকওঁ, জাষ্ট কৈ আছোঁ জয় হিন্দ।